জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি 33টা দিনত ভৰি দিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিও কৈ আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰা মানুহসকল বেলেগ। তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে আৰু পাৰিলে একেদিনাই অসমৰ মুখ্যমন্ত্ৰী সলনি কৰি আন এজনক মুখ্যমন্ত্ৰী পাতিব খুজিছে। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, এইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। হয়, আপোনালোকে শুনিলে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহসকল বেলেগ, জুবিন অনুৰাগী নহয়। জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰা নাই। কেৱল জুবিন গাৰ্গৰ অনুৰাগী তেখেতলোকেহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। তেতিয়াহ'লে আজি 33টা দিনে কিয় জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ যি ৰহস্য, এই ৰহস্য অসমবাসীক জনাবলৈ সক্ষম হোৱা নাই? কিয় তদন্তৰ পিছত তদন্ত কিন্তু ভেকু ভাওনা কিয়? আজি ছিংগাপুৰত 30 দিনৰ পিছত গৈ যদি SIT উপস্থিত হয়, অসম আৰক্ষীয়ে যদি তদন্ত কৰে, ঘটনাৰ যি ৰহস্য, এই ৰহস্য ফাদিল কৰিব পাৰিব জানো? তাত তথ্য প্ৰমাণ আজিলৈকে মজুত আছে জানো? এই কথা মুখ্যমন্ত্ৰীগৰাকীক আমি প্ৰশ্ন কৰিছো। কিয় জুবিন গাৰ্গক অসমৰ পৰা ছিংগাপুৰলৈ নি মৃত্যু মুখলৈ ঠেলি দিয়া হ'ল? কিয় জুবিন গাৰ্গক তাত থাকিবলৈ সঠিক ৰূপত ব্যৱস্থাপনা কৰি দিয়া নহ'ল? কিয় অসম চৰকাৰে আয়োজন কৰা ছিংগাপুৰৰ যি ফেষ্টিভেল, এই ফেষ্টিভেলত কিয় জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হ'ল? এই কথাবোৰ, এই প্ৰশ্নবোৰ কৰাৰ অধিকাৰ জানো অসমবাসীৰ নাই? আমি জুবিনদাৰ অনুৰাগী হিচাপে আপোনাক কৈছো যে আপুনি যদি মুখ্যমন্ত্ৰী এৰি দিলে অসমখন শান্ত হয়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী এৰি দিয়ক। আপুনি যদি মুখ্যমন্ত্ৰী এৰি দিলে জুবিন গাৰ্গে যদি ন্যায় পায়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰীত্ব এৰি দিয়ক। আপুনি কেৱল মুখ্যমন্ত্ৰীত্বৰ আশাত, আপোনাৰ আত্মীয়সকলক বচোৱাৰ স্বাৰ্থত আপুনি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক যদি হেমাহি কৰে, তেতিয়াহ'লে আমাৰ ভাল নালাগে। আজি বিজেপি দল, বিজেপি নেতা মন্ত্ৰীয়ে ন্যায় বিচাৰি ৰাজপথত আহিছে। মানে কি বুজাইছে? চৰকাৰখন ব্যৰ্থ। চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সঠিক ৰূপত কৰিব পৰা নাই, জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, অসমবাসীক ন্যায় দিব পৰা নাই। এই কথাখিনি স্পষ্ট হৈছে। আজি ৰাজপথত জুবিন গাৰ্গৰ ন্যায় দাবীত যিসকলে প্ৰতিবাদ কৰি আছে, সেইসকলৰ ভিতৰত আপোনালোকে বিজেপিও। গতিকে স্পষ্ট কথা যে বিজেপি চৰকাৰ ব্যৰ্থ, এই কথাষাৰ কৈছে বিজেপি দলে। আমি বুজি উঠিছো, আমি যি জানো যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব আৰু এই ক্ষেত্ৰত যি প্ৰক্ৰিয়াই, যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব ল'ব লাগিছিল, সেই ধৰণে লোৱা নাই। আৰু সেইটো কাৰণে প্ৰশ্ন উঠিছে, অভিযোগ উঠিছে যে চৰকাৰে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব খোজা নাই। গতিকে আমি দাবী জনাইছো, আজিৰ যুগৰ নতুন প্ৰজন্ম হিচাপে, জুবিন দেশৰ মানুহ হিচাপে, নতুন প্ৰজন্ম হিচাপে দাবী জনাইছো জুবিন গাৰ্গৰ ন্যায় লাগিবই। জুবিন গাৰ্গক যি ধৰণে অসমৰ পৰা নি ছিংগাপুৰত মৃত্যু মুখলৈ ঠেলি দিলে, তেখেতলোকৰ শাস্তি হ'বই লাগিব। আৰু যিসকল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত, তেখেতলোক যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগিব, নহ'লে ফাঁচি হ'ব লাগিব। আৰু এয়া আমাৰ অসমবাসীৰ দাবী, এয়া আমাৰ নতুন প্ৰজন্মৰ দাবী, এয়া আমাৰ জুবিন অনুৰাগীসকলৰ দাবী। জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত অসমবাসীয়ে কেতিয়াও শান্ত নহয়। এই দাবী উত্থাপন কৰিব। আজি 3 মিলিয়ন, আজি ছ'চিয়েল মিডিয়াত যি ডিজিটেল আন্দোলন হৈ আছে, ইতিমধ্যে 3 মিলিয়ন, প্ৰায় 3 মিলিয়ন মানুহে ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ডিজিটেল প্ৰতিবাদ কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই বিষয়টো অন্য দিশত নিবৰ কাৰণে আজি যি ধৰণে ৰাজপথত বিজেপি নেতা কৰ্মীসকলক উলিয়াই দিছে, আপোনাৰ মন্ত্ৰীয়ে কৈছে যে যিসকলে আজি পৰ্যন্ত, আজি এমাহ ধৰি যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে, তেখেতলোক জুবিন অনুৰাগী নহয়, কেৱল বিজেপিহে জুবিন অনুৰাগী। এনেধৰণৰ কথাবোৰ এতিয়া আপোনালোকৰ নেতা মন্ত্ৰী ক'বলৈ আৰম্ভ কৰিছে।
এই কথা সঠিক নহয়। আমি কোনোদিন কোৱা নাই যে বিজেপিয়ে জুবিন গাৰ্গক ন্যায় বিচৰা নাই, আমি কোনোদিন কোৱা নাই। আমি কৈ আছো জুবিন গাৰ্গক ন্যায় লাগে আৰু চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত হেমাহি কৰিছে, এই কথাটোহে কৈ আছো। গতিকে আজি কিয় বিজেপি দল ওলাই আহি চৰকাৰৰ বিৰুদ্ধে আজি এই অৱস্থান লৈছে, চৰকাৰখনে যে ন্যায় দিব পৰা নাই এই কথাখিনি ক'বলৈ বাধ্য হৈছে, এই কথা স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে যে তেওঁ পদত্যাগ কৰিলেহে যদি জুবিন গাৰ্গৰ ন্যায় পায় বা জুবিন গাৰ্গৰ ন্যায় দাবীটোক লৈ তেওঁ পদত্যাগৰ কথাটো জড়িত আছে, তেতিয়াহ'লে আমি ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি চিন্তি পদত্যাগ কৰি দিয়া উচিত, যাতে জুবিন গাৰ্গক আমি ন্যায় দিব পাৰো, অসমখন শান্ত কৰিব পাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতাৰ পৰা আমাৰ এনেকুৱা লাগে যে তেওঁ মুখ্যমন্ত্ৰীত্বৰ যি আসন, এই আসনখনক কোনোবাখিনিত লঘু কৰি পেলাইছে। গতিকে ৰাইজ, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাওক। সঁচাকৈ এই চৰকাৰখনৰ যি কাম কাজ, যি ভূমিকা, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ, ইয়াক লৈ আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকে কি ভাবে বা আপোনালোকৰ ধাৰণা কি, এই কথাখিনি আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক। ধন্যবাদ। জয় আই অসম।